যদি সেই ডাইছত লগত পিছফালৰ পৰা কোনোবা জোৰে জোৰে কথা পাতি ডিষ্টাৰ্ব কৰে তেখেতে সেইকাৰণে নিজৰ দলৰ তেখেত যিহেতু আমাৰ সুপ্ৰিমো গতিকে তেখেতে আমাৰ যিকোনো কৰ্মীক দাবী ধমকি দিব পাৰে আমাকো দিয়ে কিন্তু ভুল হ'লে গতিকে এইটো একো ডাঙৰ কথা নহয় কাৰণ তেখেত যিহেতু আমাৰ দলৰ শীৰ্ষ নেতা হিচাপে ইয়াত যেতিয়া কিছুমানে অলপ কথা পাতি হুলস্থুল কৰি আছিল তেতিয়া অলপ খং কৰিছে এইটো তেখেতৰ এইটো অধিকাৰ আছে মূল যুঁজটো কাৰ লগত আছে যিহেতু ইয়াতে মিত্ৰজোঁটৰ আছে কংগ্ৰেছ আছে মূল যুঁজটো কাৰ লগত ইয়াততো এতিয়া AUDFতো যুঁজ নহয় বদল কৰি ছাৰ বিপুল ভোটত জিকিব কিন্তু এতিয়া ছেকেণ্ড পজিশ্যনৰ যুঁজটোহে ৰকিবুল হুছেইন আৰু জাভেদ ইছলামৰ মাজত চলি আছে যে দ্বিতীয় স্থান তেওঁলোকৰ কোনে পাব মানে এতিয়া তেওঁলোকে দ্বিতীয় স্থান প্ৰথম স্থানৰ কোনো যুঁজেই নাই অকলে বদল দিন হ'ব দ্বিতীয় স্থানৰহে যুঁজ চলি আছে এতিয়া কোনে পাব এতিয়া আমি তেওঁলোকে ঠিকান ক'ব যিহেতু এই এটা গুৰুত্বপূৰ্ণ কথা হৈছে এই কথাটো তেখেতে পাৰ্লিয়ামেণ্টত কেইবাবাৰো উত্থাপন কৰিছে আমি দেখা পাইছোঁ আৰু কিছুদিন পূৰ্বে তেখেতে হাজিৰহাটৰ পৰা গোটেই সীমান্তৰ কাৰণে 217 কোটি টকা এটা চেংচনো কৰিছে এইটো কোড অফ কণ্ডাক্ট চলি আছে কামো আৰম্ভ হ'ব এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা কিন্তু এতিয়া আমাৰ কথাটো হ'ল ময়ো এইবাৰ হয়তো ইনশাল্লাহ মই পঞ্চায়তত যাম তেখেতৰ লগত মই আজিও প্ৰতিশ্ৰুতি দিছোঁ অঞ্চলবাসীৰ লগত যে আমি তীব্ৰ যুঁজ চলাম পাৰ্লিয়ামেণ্টত যে অসমৰ নদীৰ গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে যদি এইটো নেশ্যনেল কেলামিটি হিচাপে এবাৰ ডিক্লেয়াৰ হয় তেনেহ'লে এই সমস্যাটোৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 50,000 কোটি হওক 1 লাখ কোটি 5 লাখ কোটি যিমান টকাৰ দৰকাৰ কেন্দ্ৰই দিব যদি নেশ্যনেল কেলামিটি হিচাপে এবাৰ ৰিকগনাইজ হয় গতিকে আমি প্ৰথম আমাৰ কথাটো হ'ল যে বদৰুদ্দিন সাহেবৰ লগত ময়ো থাকিম আমি এইটো যুদ্ধ পাৰ্লিয়ামেণ্টত কৰিম নেশ্যনেল কেলামিটি হিচাপে ডিক্লেয়াৰ কৰিব তাৰপিছত বা পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে আৰু যিখিনি মানুহ খহনীয়াত উদ্বাস্ত হৈছে তেওঁলোকৰ সংস্থাপনৰ কাৰণে আমি পাৰ্লিয়ামেণ্টত আমি দাবী উত্থাপন কৰিম আৰু আমি ভাবোঁ এই 5 বছৰত কিবা এটা সমাজৰ ভিতৰত আমি উলিয়াব পাৰিম বুলি আমি